নমস্কাৰ ষ্টাৰ সিমেন্টৰ সহযোগত টাইমেটৰ বিশেষ অনুষ্ঠান জনতাই কি কয় এই অনুষ্ঠানলৈ মই জ্যোতিদীপ বৈশ্য আপোনালোকক স্বাগতম জনাইছো আৰু অনুষ্ঠানত আমাক সহযোগ কৰিছে প্লাই ষ্টৰীয়ে আৰু আমাৰ দীপক দাসে ফটোযুক্ত গতিকে আমি দীপক দাসক ভোটটো আমি দি যুক্ত কৰি আমাক জিতাব লাগিব ভাৰত মাতা কি ভাৰত মাতা কি মামাৰে বৰ্তমান জয় জয় মই অন্য নাই ইয়াত বিকল্প উপায় নাই ইয়াত মামাকে লাগিব তাক বাহিৰা বেলেগ মই বেলেগ নাজানো এমএলএক আমি নাপালোৱে দেখাই নাপালো যিখিনি হেমন্তই কৰিছে ভালেখিনি কৰিছে কাম বেয়া হোৱা নাই আৰু ৰাস্তা ঘাট পদূলি চব ভালেই হৈছে হিমন্ত বিশ্ব চৰকাৰৰ দিনত গতিকে আমি বেয়া পোৱা নাই দীপক দাসে যদি জয় হয় হয়তো বৰপেটাৰ উন্নতি হ'ব জয় নহয় তেনেহ'লে সেই বৰপেটাখন পিছ পৰিয়ে থাকিব অকল বৰপেটাই নহয় গোটেই অসমত যিমানবিলাক মহাপুৰুষে আমাৰ সত্ৰসমূহ আছে এই সত্ৰসমূহত বহুত চৰকাৰৰ ফালৰ পৰা বহুত মানে সহায় সহযোগ পাইছে কোনোবা জিতিব কোনোবা ঘাটিব মই ঠিক সঠিক ক'ব নোখোজো আৰু আমাৰ ঘৰুৱা সামগ্ৰী যিটো তেল চাউল নিমখ এইখিনি পৰ্যন্ত আৰু অৰুণোদয় আঁচনি সকলোখিনি 10,000 টকা আৰু 9,000 এনেকুৱা বহুত সকাহ পাইছে বিধানসভাৰ নিৰ্বাচনৰ সময়ত আমি ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ গৈছো জনতাৰ সৈতে কথা পাতিছো আৰু তেওঁলোকৰ মনৰ ভাৱ জনাৰ চেষ্টা কৰিছো এই মুহূৰ্তত মই উপস্থিত আছো ঐতিহাসিক বৰপেটা নৱগঠিত বৰপেটা বিধানসভা সমষ্টিত এবাৰ বৰপেটা বিধানসভা সমষ্টিৰ যিসকল জনতা আছে যিসকল ভোটাৰ আছে আমি তেওঁলোকৰ সৈতে কথা পতাৰ চেষ্টা কৰিম আৰু তেওঁলোকৰ পৰা জনাৰ চেষ্টা কৰিম যে আগন্তুক সময়ত বিধানসভাৰ নিৰ্বাচনক লৈ তেওঁলোকে কি ভাবে জনতাৰ নেতাৰ পৰা কি বিচাৰে আৰু কেনে ধৰণৰ নেতাক তেওঁলোকে এইবাৰ নিৰ্বাচিত কৰিব বিচাৰে এই সকলোখিনি কথা আমি তেওঁলোকৰ পৰা জনাৰ চেষ্টা কৰিম আৰু আপোনালোকৰ বাবে তেওঁলোকৰ মতামত লৈ অহাৰ প্ৰচেষ্টা কৰিম আমি বৰপেটা সত্ৰৰ সন্মুখভাগত আছো আৰু আপোনালোকে দেখিছে মোৰ লগত যথেষ্ট সংখ্যক স্থানীয় লোক আছে আমি তেওঁলোকৰ পৰা মনৰ ভাৱ জনাৰ চেষ্টা কৰিছো মই আপোনাৰ কাষত আহিব বিচাৰিছো নিৰ্বাচন আহি আছে প্ৰতিটো ৰাজনৈতিক দলে আপোনালোকৰ কাষলৈ আহিছে আগন্তুক নিৰ্বাচনত বৰপেটা সমষ্টিক লৈ আপোনালোকৰ অঞ্চলটোক লৈ কেনেকুৱা নেতা বিচাৰে কেনেকুৱা দল বিচাৰে বা আপোনালোকৰ আশা আকাংক্ষা কি প্ৰাৰ্থীসকলক সুস্থভাৱে কাম কৰা আৰু ৰাইজৰ যেন উপকাৰ হয় সেইটোৱে মই বিচাৰোঁ মোৰ ফালৰ পৰা সমস্যা আছে সমস্যাবিলাক যাতে শুধৰণি কৰে যিখিনি ভুল আছে ভুলবিলাক মাৰি লওক এনে বহুত আছে সত্ৰৰো বহুত কিবা কিবি কৰিব লগা আছে কাম ৰাস্তা ঘাটৰো আছে সেইবিলাক যাতে য'ত মাৰে ভাল হয় সেইটো আমি ভাবোঁ বিগত 5 বছৰত কেনেকুৱা কাম হৈছিল বুলি ভাবে এতিয়াতো এমএলএক আমি নাপালোৱে দেখাই নাপালো যিখিনি হেমন্তই কৰিছে ভালেখিনি কৰিছে কাম আমি হেমন্তৰ ওপৰতে আমি বিশ্বাস কৰিছোঁ এতিয়া কেণ্ডিডেটৰ আমাৰ বিশ্বাস আছে যদি তেওঁ জিতে তেওঁৰ নাম দীপক দাস দীপক দাসে যদি জয় হয় হয়তো বৰপেটাৰ উন্নতি হ'ব আৰু যদি মানে জয় নহয় তেনেহ'লে সেই বৰপেটাখন পিছ পৰিয়ে থাকিব বুজিছেনে আপোনাৰ পৰা একেটা কথা আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ আমি কথা পাতি আছোঁ বিগত 5 বছৰত কেনেকুৱা দেখিছে সমষ্টিটোত পৰিৱেশ কেনেকুৱা দেখিছে আপোনালোকে এনেই বেয়া হোৱা নাই আৰু ৰাস্তা ঘাট পদূলি চব ভালেই হৈছে হিমন্ত বিশ্ব চৰকাৰৰ দিনত গতিকে আমি বেয়া পোৱা নাই ভালেই পাইছোঁ এইবাৰ আশাটো কি সমষ্টিটোক লৈ কি আশা যিহেতু এটা অসম গণ পৰিষদৰ প্ৰাৰ্থী আছে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী বাৰু ৰিজেক্ট হৈ গ'ল নিৰ্দলীয় আছে এইবাৰ বতাহটো কাৰ পক্ষে দেখিব বিজেপিৰ মিত্ৰজোঁটৰ পক্ষে নে আনফালে থাকিব বুলি আপোনাৰ ধাৰণা বিজেপি মিত্ৰজোঁটৰ আৰু দীপক দাস সম্পূৰ্ণৰূপে জিকিব লাগিব মানে জিকাৰ বিৰাট চান্স আছে আৰু আপোনাৰ ইয়াতে থাকে আপুনি মই ইয়াতে থাকোঁ এই বৰপেটা সমষ্টিৰ ভোটাৰ বৰপেটা সমষ্টিৰ ভোটাৰ কেনেকুৱা দেখিছে এবাৰ আমি নিৰ্বাচনক লৈ বিভিন্ন নিৰ্বাচনতো এতিয়া আমি ভাল দেখিছোঁ কলাৰ দীপক দাদা তেওঁ যাব মানে আপোনালোকৰ মতে বিজেপি মিত্ৰজোঁট অসম গণ পৰিষদ মিত্ৰজোঁটে ইয়াত যাব কাৰণটো কি বুলি ভাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰ এখন আছে চৰকাৰখনৰ কাম কাজ কেনেকুৱা পাইছে চৰকাৰৰ কাম কাজ ভালে পাইছোঁ নিৰ্বাচন আহি আছে বাইদেউ মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ বিগত 5 বছৰত বিজেপিৰ চৰকাৰ আছিলে চৰকাৰখনৰ কাম কাজ কেনেকুৱা পাইছে বেয়া পোৱা নাই আৰু এইবাৰ নিৰ্বাচনত অগপৰ পৰা দীপক দাসে তেখেতে প্ৰতিদ্বন্দ্বিতা কৰিছে আন প্ৰাৰ্থীসকলো আছে আপোনালোকৰ মতে এইবাৰ বতাহ কাৰ পক্ষে আছে নিৰ্দিষ্ট কৰি কোৱা সহজ নহয় এতিয়াতো আৰু এগেইনষ্ট পাৰ্টি আছে গতিকে সুনিশ্চয় কৰিব ভোট গণনাৰ দিনাখন মই কোনোবা জিতিব কোনোবা ঘাটিব মই ঠিক সঠিক ক'ব নোখোজো আৰু আশা আকাংক্ষা কেনেকুৱা যিগৰাকীয়ে জয়ী হওক সেয়া লাগিলে প্ৰতিজনৰে আশা আকাংক্ষা আছে এতিয়া ভোটাৰে কাক জয়যুক্ত কৰে সেইটোহে নিশ্চিত হ'ব আপোনালোকে কি বিচাৰে যিজনে জয়ী হয় সমষ্টিটোৰ উন্নয়ন কেনেকুৱা হ'ব লাগে প্ৰত্যেক সমষ্টিটো উন্নয়ন হৈছে বিজেপি চৰকাৰৰ পৰা গতিকে এতিয়া হৈ নোযোৱা কৰি কেনে সঠিক ক'ব ইচ্ছা কৰা নাই মই আৰু আগৰখিনিতো দেখিলোৱে ঠিকে আছে
আপোনালোকে বিগত 5 বছৰ চৰকাৰখনৰ কাম কাজ দেখিছে বৰপেটাত যেতিয়া আহোঁ ঐতিহ্যমণ্ডিত কেইবাখনো সত্ৰ আছে এই সত্ৰবিলাকৰ সুৰক্ষাৰ কাৰণে উন্নীতকৰণৰ কাৰণে চৰকাৰখনৰ কাম কাজ কেনেকুৱা বুলি আপুনি ভাবে চৰকাৰখনকতো যথেষ্ট আমি ভাল বুলি কওঁ আজি অসম জুৰি অকল বৰপেটাই নহয় গোটেই অসমত যিমানবিলাক মহাপুৰুষী আমাৰ সত্ৰসমূহ আছে এই সত্ৰসমূহত বহুত চৰকাৰৰ ফালৰ পৰা বহুত মানে সহায় সহযোগ পাইছে সত্ৰগিলান থন ধৰিছে আজি আমাৰ বিশেষ কৰি মই নকওঁ পাটবাহী সত্ৰ গণককুছি সত্ৰ দামোদৰদেৱ সত্ৰ আমাৰ সোণপুৰা ভীতি আপোনালোকে ৰাস্তাত গৈ থাকোঁতে দেখা পাব কি সুন্দৰ পৰিৱেশ আটক ধুনীয়া কৰি বনাইছে গতিকে এইখিনি বাৰৰ পৰা চৰকাৰক মানে নথৈ মানে আনন্দিত মানে শুভেচ্ছা জনাইছোঁ এই সত্ৰৰ তৰফৰ পৰাও সত্ৰৰ যিখিনি টকা পইচাই দি সহায় সহযোগ কৰিছে আজি আমাৰ বৰপেটা সত্ৰতে পুৰণ টিন যাই নতুন টিন লগাই দিছে মামায়ে সুন্দৰ কৰি দেখিবলৈ কিমান সৌন্দৰ্য আকৌ আহি মামাই যদি আহে দৌল চাই গৈছে দৌল উৎসৱ ফাকুৱাত আহিছে ফাকুৱা আহি বহুত আনন্দিত হৈছে এইবাৰ শ্যাম তেওঁ আহি পেলাই বৰপেটাটো আৰু আটক ধুনীয়া যেন কৰে বৰপেটা সত্ৰ বিগত 5 বছৰত আমি বহুত উন্নত দেখা পালোঁ ৰাস্তা ঘাটৰ পৰা দলঙৰ পৰা আনকি আমাৰ ঘৰুৱা সামগ্ৰী যিটো তেল চাউল নিমখ এইখিনি পৰ্যন্ত আৰু অৰুণোদয় আঁচনি সকলোখিনি 10,000 টকা আৰু এই আঁচনি 9,000 এনেকুৱা বহুত সকাহ পাইছে গৰীব শ্ৰেণীৰ মানুহখিনি তাৰ লগত গৰীব শ্ৰেণীৰ মাজতে মিডিয়াম শ্ৰেণীতো পাইছে সকলোখিনি মানে বিজেপি চৰকাৰক 100% মই ভাল পাইছোঁ আৰু এইবাৰ যিহেতু নিৰ্বাচন আহিছে অগপৰ মামাকে লাগিব তাক বাহিৰা মই বেলেগ নাজানো এইখিনিয়ে মোৰ বাৰু আপোনাৰ বৰপেটাত এইবাৰ বতাহটো মামাৰ পক্ষে 100%। একেটা কথা আপোনাক সুধিছোঁ এইবাৰ কেনেকুৱা দেখিছে পৰিৱেশটো বৰপেটাত গোটেই নকৈছে তেখেতেতো কৈছে মামাৰে বৰ্তমান জয় জয় মই অন্য আন নাই ইয়াত বিকল্প উপায় নাই ইয়াত উপায় নাই ইয়াত বৰপেটাত মানে বিজেপি মিত্ৰজোঁটৰ ফালে বতাহ থাকিব বতাই থাকিব সেইটোৱে কথা আচ্ছা ধন্যবাদ বিভিন্নজনৰ লগত কথা পাতি আছোঁ আপুনি যিহেতু সত্ৰৰ সন্মুখতে আপোনাৰ দোকান আছে 5 বছৰৰ কাম কাজ কেনেকুৱা দেখা পাইছে 5 বছৰৰ কাম কাজ বেয়া নহয় মানে যিখিনি কৰিছে ভালে কৰিছে বহুত দলঙো হৈছে গুৱাহাটীৰ পৰা বৰপেটাৰ পৰা যিমান দলং হ'ব লাগে মানে কাম কালে হৈছে এইবাৰ আমাৰ বৰপেটাৰ সমষ্টিৰ পৰা দীপক দাসে জিতিবৰ কাৰণে আমি আশা কৰিছোঁ আৰু তেওঁৰ পক্ষে বতাহটো তেওঁৰ বতাৰ কাৰণে আশা কৰিছোঁ তেওঁ যিখিনি মানে মানুহক মনোৰঞ্জন দিছে যিখিনি মানে আগে পিছে আজি নহয় আগে পিছেও মানে সেইখিনি সোধ পোছ কৰে গৰীবক অলপ চা চিন্তাও কৰে সেই পক্ষই জিতলি ভাল পাওঁ আৰু এতিয়া আপোনাৰ কাষত আহিছোঁ 5 বছৰ কেনেকুৱা দেখিলে চৰকাৰখনৰ কাম কাজ ভাল বিৰাট ভাল আৰু আমাক তেওঁ উপকাৰ কৰি আছে আৰু আমাৰ দীপক দাসে ভোটত গতিকে আমি দীপক দাসক ভোটটো আমি দি যাওঁ যুক্ত কৰি আমাক তাক জিতাব লাগিব আৰু তেওঁ আমাৰ হেমন্ত মামা আৰু তেওঁ তাহোন একে পাতি লগ হৈ চৰকাৰখন চলাব লাগিব গতিকে আমি যাওঁ যুক্ত কৰিবই লাগিব জিন্দাবাদ ভাৰত মাতা কি ভাৰত মাতা কি হাতীৰ ছবিত চাপ মাৰি ভোট দিয়ক হাতীৰ ছবিত চাপ মাৰি ভোট দিয়ক জিন্দাবাদ